সেইদিনা জোচেফে এখন ঘৰত কাম কৰাৰ সময়ত তেওঁ সাক্ষ্য অৰ্জন কৰিলে কি জানেনে? জিহুৱা জোচেফৰ লগত আছে। তেওঁ কৰা প্ৰতিটো কাৰ্যক জিহুৱাই সফল কৰিছে। আৰু পতিফাৰে তাকে দেখি ক'লে, আৰে এওঁতো মোৰ ঘৰত এজন দাসৰ নিচিনা, কিন্তু তেওঁ বৰ সুন্দৰ কাৰ্য কৰিছে। এওঁ যি কাৰ্যকে কৰে আনতকৈ অলপ বেলেগকৈ কৰে আৰু সকলো কামকেই ভালদৰে কৰে। এই বুলি ভাবি সেই পতিফাৰে কি কৰিলে জানেনে বাৰু? তেওঁৰ গোটেই ঘৰৰ ওপৰত তেওঁক দায়িত্ব দিলে, পদোন্নতি দিলে। সেই পদোন্নতি কি আছিল জানেনে? দায়িত্বভাৰ। পতিফৰ নামৰ সেনাপতিজনৰ গোটেই ঘৰৰ ওপৰত দায়িত্ব পালে। কোনে পালে? জোচেফে। ইয়াৰ কাৰণ হৈছে সিদ্ধ জীৱন। কাৰণ কি আছিল? তেওঁৰ জীৱনৰ বিশ্বাসক কাৰ্যত প্ৰদৰ্শন কৰাৰ দ্বাৰা অৱশেষত তেওঁ কলৈকে নিলে জানেনে বাৰু? এখন ঘৰত দাস হিচাপে সিদ্ধতাৰে চলিলে আৰু সেই ঘৰত দায়িত্ব পায়ো তেওঁ সিদ্ধতাৰে জীৱন যাপন কৰিলে। তেওঁ নিজৰ বিশ্বাসক কাৰ্যত প্ৰদৰ্শন কৰিলে। তেওঁৰ ঈশ্বৰ যে কিমান মহান, তেওঁ যি কাৰ্য কৰে তাৰ দ্বাৰা প্ৰাপ্ত কৰা প্ৰতিফলৰ কাৰণে, সফলতাৰ কাৰণে সেই ঘৰৰ সকলোৱে জানিলে ঈশ্বৰ এওঁৰ লগত থাকে। সেইকাৰণে সেই ঘৰখনৰ দায়িত্ব পালে। প্ৰিয়সকল, তাৰ পিছত আমি দেখিছোঁ সেই দেশখনৰ শাসনকৰ্তা ফৰোনৰ জীৱনত সমস্যা আহোঁতে সেই সমস্যাৰ সমাধান উলিয়াওঁতা এজনহে আছিল। কোন আছিল? জোচেফ নামৰ এজন ধাৰ্মিক ব্যক্তি। তেওঁত ঈশ্বৰৰ দূতবোৰৰ আত্মা থাকে। সেই ব্যক্তিজনক তেওঁক মাতিলে। জোচেফক ফৰোনে সুধিলে, মই দেখা সপোনটোৰ অৰ্থ তুমি ক'ব পাৰিবানে বাৰু? তুমি ক'ব পাৰিবানে বাৰু? এইদৰে সোধোতে জোচেফে কি কৈছিল জানেনে? মোৰ দ্বাৰাই নহ'ব। তেওঁৰ ঠাইত আমি হোৱা হ'লে কি ক'লোহেঁতেন কওক? মহাৰাজ, নিশ্চয় কম। মোৰ দৰে জ্ঞানী ব্যক্তি এই ৰাজ্যত আপুনি আন এজন আৰু বিচাৰি নাপাব। সপোনটো কওক, এক টিলিকতেই কৈ দিম। আমি হয়তো এইদৰে ক'লোহেঁতেন, কিন্তু জোচেফে কি কৈছিল জানেনে? মোৰ দ্বাৰাই নহ'ব। কাৰণ কি? চাওঁ আহকচোন। আদিপুস্তক 41 নম্বৰ অধ্যায়, প্ৰথমে 15 নম্বৰ পদ, তাৰ পাছত 16 পদ। তাতে ফৰোনে জোচেফক ক'লে, মই এটা সপোন দেখিলোঁ, তাৰ ফলিতা দিব পৰা কোনো নাই। কিন্তু তুমি শুনা মাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ। তেতিয়া জোচেফে ফৰোনক উত্তৰ দি ক'লে, সেয়ে মোৰ অসাধ্য। তেওঁ সঁচাকৈ এইদৰে কৈ দিলে, মহাৰাজ, মোৰ দ্বাৰাই নহ'ব। এয়া কি জোচেফ, তুমি বৰ বুদ্ধিমান আৰু স্বৰ্গদূতৰ আত্মা তোমাৰ ওপৰত আছে বুলি ভাবি সপোন শুনা মাত্ৰেই তুমি লগে লগে সপোনৰ ফলিতা ক'ব পাৰা বুলি বহুতো লোকে তোমাৰ বিষয়ে ক'লে, কিন্তু তুমি মোৰ দ্বাৰাই নহ'ব বুলি কিয় কৈছা? হয় মহাৰাজ, সেয়ে মোৰ অসাধ্য। তেন্তে তোমাক ইয়ালৈ কিয় লৈ আহিছে? সেয়ে মোৰ অসাধ্য, কিন্তু মোৰ ঈশ্বৰৰ কাৰণে সকলোবোৰ সাধ্য। পতিফৰৰ ঘৰত কাম কৰাৰ সময়ত তেওঁ নিজৰ বিশ্বাসক আৰু ঈশ্বৰক ত্যাগ নকৰিলে। আৰু ৰজাৰ ৰাজভৱনত জোচেফক লৈ আনি ফলিতা ক'ব পাৰিবানে বুলি সোধোতে ক'লে, মই নোৱাৰিম, কিন্তু ঈশ্বৰৰ কাৰণে সেয়া সম্ভৱ। তাতো তেওঁ নিজৰ বিশ্বাসক লুকুৱাই নথলে, নিজৰ ঈশ্বৰক লুকুৱাই নাৰাখিলে। তাৰ ফল কি হ'ল জানেনে? যেতিয়া তেওঁ সেই সপোনৰ ফলিতা কৈ দিলে, কেৱল সপোনৰ ফলিতা কোৱাই নহয়, সাৱধানতা অৱলম্বন কৰিবলৈ সমিধানো দিলে। সেই সকলো শুনাৰ পিছত ফৰোনে ক'লে, কি ক'লে চাওঁ আহকচোন। 37 নম্বৰ পদ। তেতিয়া ফৰোনে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকেও সেই কথাকে উত্তম দেখিলে। তাতে ফৰোনে তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকক ক'লে, এই যি মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি আন কাক পাম? ফৰোনে এই বিষয়ে কাৰ কথা কৈছে? ঈশ্বৰৰ বিষয়ে কথা কৈছে। এওঁৰ নিচিনা যিজনত ঈশ্বৰৰ আত্মা থাকে, আন কাক পাম? প্ৰিয়সকল, মুচিয়া আহি কৈছিল ইছৰাইলী লোকসকলক ঈশ্বৰৰ আৰাধনা কৰিবলৈ পঠোৱা। তেওঁ এই বুলি কওঁতে ফৰোনে কি কৈছিল জানেনে? জিহুৱা কোন? কিমান দুষ্ট, কিমান অহংকাৰী এওঁ। জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ, জিহুৱাৰ আৰাধনা কৰিবলৈ জিহুৱাৰ লোকসকলক, ইছৰাইলী লোকসকলক পঠাওক
বুলি কওঁতে ফৰোনে কি ক'লে জানেনে? 5 অধ্যায় যাত্ৰা পুস্তক 1ম পদৰ পৰা। পাছে মুচি আৰু হাৰুনে গৈ ফৰোনক ক'লে, ইছৰাইলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, অৰণ্যত মোৰ উদ্দেশ্যে উৎসৱ কৰিবলৈ তুমি মোৰ প্ৰজাবিলাকক এৰি দিয়া। তাতে ফৰোনে ক'লে, জিহুৱানো কোন যে মই তেওঁৰ কথা শুনি ইছৰাইলক এৰি দিম? মই জিহুৱাক নাজানো। এয়া আছিল তেওঁৰ উত্তৰ। ফৰোন আচলতে নাম নহয় প্ৰিয়সকল। ফৰোন আচলতে পদবীৰ নাম। সেই পদবীৰ নাম আমি যে কওঁ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বুলি যে আমি কওঁ, তেনেকুৱা। ফৰোন হৈছে সেই দেশখনত শাসনকৰ্তাজনক ফৰোন বুলি কোৱা হয়। সেইকাৰণে মিছৰ দেশখনত শাসন কৰা ব্যক্তিজনক ফৰোন বুলি কোৱা হয়। গতিকে জোচেফ সেই দেশত থকাৰ সময়ত মিছৰ দেশৰ ওপৰত শাসন কৰোঁতা ফৰোনে জোচেফৰ আত্মিকতা দেখি, জোচেফৰ ঈশ্বৰৰ বিষয়ে শুনি সকলোৰে আগত কৈছিল, এওঁৰ সমান ঈশ্বৰৰ আত্মা থকা লোক আমি আন কাৰোবাক পামনে? কাৰোবাৰ বাবে সেয়া সম্ভৱনে বাৰু? এই বুলি কোৱাত এজনেও উত্তৰ নিদিলে। তেতিয়া ফৰোনে কৈছিল, কি কৈছিল? 39 নম্বৰ পদ। তেতিয়া ফৰোনে জোচেফক ক'লে, ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে, এই হেতুকে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই। এতিয়া সাৱধান হৈ শুনিব, সেই দেশখনত যেতিয়া সমস্যা আহিল, তেতিয়া সেই সমস্যাৰ সমাধান কি? বিশ্বাস। মিছৰ দেশৰ ওপৰত শাসন কৰোঁতা ফৰোনে যেতিয়া এটা সপোন দেখিছিল আৰু তেওঁৰ টোপনি নহা হৈছিল, তেতিয়া সেই দেশত যেতিয়া এক কষ্টকৰ সময়, এক আকালৰ সময় আহিব বুলি জানিছিল, তেতিয়া ফৰোন ব্যাকুল হৈ পৰিছিল। আকালত মানুহবিলাক কষ্ট নোপোৱাকৈ থাকিব পৰা হ'ল। কষ্ট নোপোৱাকৈ কেনেকৈ আছিল জানেনে? বিশ্বাসৰ কাৰণে। ঈশ্বৰৰ প্ৰতি জোচেফৰ যি বিশ্বাস আছিল সেই কাৰণে। ঈশ্বৰৰ সৈতে জোচেফৰ যি আত্মিক বন্ধন আছিল, সেয়াই আছিল মিছৰ দেশলৈ আহিব লগা সমস্যাৰ সমাধান। প্ৰিয় ভাই ভনীসকল, বুজিব পাৰিছেনে? আজি আপোনাৰ জীৱনত যি সমস্যা আহিলেও, যি দুখ আহিলেও, যি বিপদ আহিলেও তাৰ একমাত্ৰ সমাধান কি জানেনে? বিশ্বাস। কোনটো বিশ্বাস? আপোনাৰ বিশ্বাস। কিহৰ ওপৰত আপোনাৰ বিশ্বাস? ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস। ফৰোনৰ নিচিনা ব্যক্তিয়েই কৈ আছিল, ঈশ্বৰেই তোমালৈ এয়া প্ৰকাশ কৰিলে, ঈশ্বৰেই এই কথা, ঈশ্বৰেই যে জোচেফক এই জ্ঞান দিছিল, সেই কথা ফৰোনে কেনেকৈ জানিছিল? ঈশ্বৰেই তোমালৈ ইয়াক প্ৰকাশ কৰিলে, সেই কথা ফৰোনে কেনেকৈ জানিলে? কেনেকৈ জানিলে মানে প্ৰিয়সকল, জোচেফে নিজৰ বিশ্বাসক নুলুকুৱাকৈ, যাৰ আৰাধনা তেওঁ কৰে সেই ঈশ্বৰক লুকুৱাই নথৈ মুকলিকৈ কৈ দিছিল, মহাৰাজ এয়া মোৰ দ্বাৰাই নহ'ব, সপোনৰ ফলিতা কোৱা মোৰ দ্বাৰাই নহ'ব, কিন্তু মোৰ ঈশ্বৰৰ দ্বাৰাই হ'ব, মোৰ ঈশ্বৰৰ কাৰণে সেয়া সম্ভৱ। এই বুলি কৈ ৰজাৰ সন্মুখত নিজৰ বিশ্বাসক থিৰে ৰাখি ঈশ্বৰৰ মহিমা কৰি কৰি নিজৰ বিশ্বাস প্ৰকাশ কৰিলে। বাইবেলত এটা কথা আছে, মোক মহিমা দিওঁতাজনক মই মহিমান্বিত কৰিম। আজিকালি আমাৰ মাজৰ বহুতো লোকেই ঈশ্বৰৰ মহিমা কৰাৰ বিষয়ত বৰ পিছুৱাই গৈছে। সেয়া সত্য। কিয়? আমাৰ আত্মিকতাই এনেকুৱা। কাৰণ আমাৰ বিশ্বাস দুৰ্বল। কাৰণ আমাৰ সাক্ষ্য নষ্ট হৈ গৈছে। আপুনি নিজৰ বিশ্বাসৰ বিষয়ে, ঈশ্বৰৰ বিষয়ে কিয় ক'ব পৰা নাই বাৰু? কাৰণ আপোনাৰ জিভা ভাল নহয় কাৰণে। আপুনি কথা কোৱাৰ পদ্ধতি ঠিক নহয় কাৰণে। আপোনাৰ অভ্যাসবোৰ ভাল নহয় কাৰণে। আপোনাৰ পদ্ধতিবোৰ ঠিক নহয় কাৰণে। আপোনাৰ কামবোৰ ভাল নহয় কাৰণে। আপুনি সাহসেৰে ক'ব পৰা নাই। আপুনি ক'লেও তেওঁলোকে ঘৃণাহে কৰিব। চি, ৰাতিপুৱা উঠিয়েই বাইবেলখন ধৰে, বাইবেলৰ কথা কয়, আপুনি কি কৰিছে? ইমান মিছা কিয় কৈছে? কিয় ইয়াৰ কথা তাত লগাই, তাৰ কথা ইয়াত লগাই, এইদৰে কিয় আপুনি পৰিয়ালবোৰত কাজিয়া লগাইছে? লাজ নাই আপোনাৰ? বাইবেলে আপোনাক এয়াই কয় নেকি? উচিত মতে সততাৰে উপাৰ্জন নকৰি অনিয়মকৈ উপাৰ্জন কৰে, উৎকোচ লৈ উপাৰ্জন কৰে। আপোনাৰ বাইবেলে ইয়াকে শিকায় নেকি? হয়তো এইদৰে সুধিব, হয়তো ঘৃণা কৰিব। এই বুলি ভাবি আমি কি কৰোঁ? নিজৰ বিশ্বাসক লুকুৱাই থওঁ। ঈশ্বৰৰ বিষয়ে আমি কাকো নকওঁ। সজ লোকৰ আশীৰ্বাদেৰে নগৰখনৰ উন্নতি হয়।
ভাই ভনীসকল, আপোনাৰ বৃদ্ধি হ'ব লাগে। যোচেফৰ দৰে আপুনিও উন্নতি কৰিব লাগে। সেয়া কেতিয়া সম্ভৱ হ'ব জানেনে? যোচেফৰ নিচিনাকৈ সিদ্ধতাৰে যেতিয়া চলিব, যোচেফৰ নিচিনাকৈ সকলো সময়তে ঈশ্বৰৰ সৈতে চলাচল কৰিলে, যোচেফৰ নিচিনাকৈ যেতিয়া পাপক ঘৃণা কৰিব, যোচেফৰ নিচিনাকৈ পবিত্ৰতাৰে চলিব লাগে এই বুলি সিদ্ধান্ত কৰিলে, সেই যোচেফৰ বিশ্বাস, যোচেফৰ দ্বাৰাই দেখুওৱা ঈশ্বৰৰ সামৰ্থ্য গোটেই দেশতেই জানি গ'ল। প্ৰিয়সকল, সেই মিছৰ দেশত যোচেফে এজন দাস হিচাপে ভৰি দিছিল। তেওঁক শিকলিৰে বান্ধি নিয়া হৈছিল। হাতে ভৰিয়ে শিকলিৰে তেওঁক বান্ধি, তেওঁক বস্ত্ৰহীন কৰি তেওঁক সেই দেশলৈ লৈ অনা হৈছিল। সেয়া বিপদৰ সময় আছিল, সংকটৰ সময় আছিল, কিন্তু তেওঁৰ জীৱন ঈশ্বৰৰ হাতত আছিল। সেইকাৰণে সেই বিপদক, সেই সংকটক ঈশ্বৰে তেওঁৰ উন্নতিৰ হকে এক সুবিধাজনক সময় হিচাপে সলনি কৰিলে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনো আজি ঠিক তেনেকুৱাই চাগৈ। মোৰ নিজৰ বুলি ক'ব পৰা কোনো নাই। নিজৰ পৰিয়ালৰ পৰা দূৰ হৈ, নিজৰ পিতৃ মাতৃৰ পৰা দূৰ হৈ, নিজৰ লোকবিলাকৰ পৰা দূৰ হৈ, আপোনাক অন্যায়েৰে যদি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলশৰীয়া হৈ পৰিছে, কিন্তু ঈশ্বৰ যদি আপোনাৰ লগত আছে, এই বিপদৰ সময়তো, এই সংকটৰ সময়তো মোৰ ঈশ্বৰে আপোনালৈ হাত আগবঢ়াই এই সংকটৰ পৰা এই বিপদক আশীৰ্বাদ হিচাপে সলনি কৰি তুলিবলৈ সক্ষম। যোচেফৰ লগত কোনো নাছিল, মোৰ নিজৰ বুলি ক'বলৈ কোনো নাছিল। তেওঁৰ নিজৰ দেশৰ লোক তাত নাছিল। তেওঁ অকলে সেই দেশত ভৰি দিছিল। তেওঁ এইদৰে যেতিয়া ভৰি দিলে, তেতিয়া তেওঁৰ বয়স 17 বছৰ আছিল। এইদৰে 13 বছৰ পাৰ হৈ গ'ল। এই 13 বছৰ কালত সেই দেশত এজন দাস হিচাপে ভৰি দিয়া ব্যক্তিজন 13 বছৰৰ পাছত সেই দেশত শাসন কৰোঁতা প্ৰধানমন্ত্ৰীৰ নিচিনা এটা পদলৈ উন্নতি কৰিলে। সেয়া কেনেকৈ সম্ভৱ হৈছিল জানেনে? কেৱল ঈশ্বৰৰ দ্বাৰাহে সম্ভৱ। প্ৰিয়সকল, বিগত কালত ৱাশ্বিংটন ডিচিত এখন ডাঙৰ প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছিল। দেশৰ কাৰণে, দেশৰ মংগলৰ কাৰণে আৰু তেনেকৈ গোটেই সংসাৰৰ কাৰণে প্ৰাৰ্থনা কৰিম বুলি নিমন্ত্ৰণ দিওঁতে সেই ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচৰ সন্মুখত লোকসমূহৰ এটা ডাঙৰ গোট জমা হ'ল। সেইকাৰণে তেওঁলোকে গোটেই জগততেই বৰ শক্তিপূৰ্ণভাৱে ব্যৱহাৰ হোৱা কেইজনমান সেৱকক বাছি তেওঁলোকক নিমন্ত্ৰণ কৰিলে। এই অদ্ভুত ওৱান ডে প্ৰেয়াৰত আপুনিও প্ৰাৰ্থনা কৰিবনে বাৰু? আপুনিও লোকসমূহক সংক্ষেপে বাৰ্তা দিবনে? এই বুলি নিমন্ত্ৰণ এই অধম সেৱকজনকো দিয়াত মই যি বাৰ্তা দিছিলোঁ, কেৱল আমেৰিকা দেশেই নহয়, পৃথিৱীৰ প্ৰতিটো কোণাত যিসকল লোকে সেই গ্ল'বেল ডে অফ প্ৰেয়াৰত ভাগ লৈছিল, সেই সকলোৱে মই দিয়া বাৰ্তাটো দেখিলে। আফ্ৰিকা দেশৰ এটা ডাঙৰ মণ্ডলীৰ এজন পাদ্ৰীয়ে মোলৈ এই বাৰ্তা পঠালে। আপুনি দিয়া বাৰ্তাটো চুটি, কিন্তু সেই বাৰ্তাই মোক বৰ প্ৰভাৱিত কৰিলে। থেংক ইউ ছ' মাছ ফৰ বিং এ ব্লেছিং। এই সকলো জনা এজন আত্মিক ব্যক্তিয়ে এইদৰে কথা কোৱা আপুনি আচলতে ভাবিব পাৰেনে? ঈশ্বৰে আপোনাক ইমান আশীৰ্বাদ দিব বুলি? জগতৰ আটাইতকৈ উত্তম স্থানসমূহত আপোনাক থিয় কৰি ব্যৱহাৰ কৰিব আপুনি কেতিয়াবা কল্পনা কৰিছেনে বুলি ক'লে তাৰ উত্তৰ কি হ'ব কওকচোন? কেতিয়াও কল্পনা কৰা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ। মোৰ মায়ে কি বুলি প্ৰাৰ্থনা কৰিছিল জানেনে? মোৰ ল'ৰাটো যে এজন সেৱক হ'ব মই তেনে আশা নকৰোঁ প্ৰভু। অন্ততঃ পৰিচৰ্যা কৰা লোকসকলৰ হাত ধুই দিওঁতা এজন হৈ গ'লেও যথেষ্ট হ'ব প্ৰভু। পৰিচৰ্যাত সেয়াই ডাঙৰ কথা। কি কাৰণে? মোৰ বিষয়ে সকলো কথা জনা মোৰ মায়ে ভাবিছিল ই কেতিয়া শুধৰিব, ঈশ্বৰৰ বাবে ই কেতিয়া উপযোগী হ'ব। সেই সময়ত মই কথা কোৱাত খুনা আছিলোঁ। মই কিবা কথা ক'লে মোৰ দেউতায়ো বুজি পোৱা নাছিল, মোৰ মায়েও বুজি পোৱা নাছিল। বৰ স্পীডেৰে কথা কৈছিলোঁ। সেইকাৰণে মই যে এজন সেৱক হ'ম, এজন প্ৰচাৰক হ'ম, এজন শুভবাৰ্তা বাহক হ'ম, এই বুলি মোৰ মায়ে অকণো ভবা নাছিল। অন্ততঃ সেৱকসকলৰ হাতকেই
পাত্ৰত পানী লৈ হাত ধুই সেৱকসকলৰ সেৱা কৰিলেই যথেষ্ট। মোৰ মায়ে ইয়াকে আশা কৰিছিল। কিন্তু ঈশ্বৰ কেনে অদ্ভুত ঈশ্বৰ, কেনে আশ্চৰ্যকাৰী ঈশ্বৰ। যিজন ঈশ্বৰৰ আমি পৰিচৰ্যা কৰোঁ, তেওঁৰ আমাৰ প্ৰতি থকা পৰিকল্পনা অতি শ্ৰেষ্ঠতম, অতি অদ্ভুত, কল্পনা কৰিব নোৱাৰা বিধৰ। প্ৰিয় ভাই ভনীসকল, সৰলবিলাকৰ আশীৰ্বাদেৰে তেওঁৰ নগৰৰ উন্নতি হয়। আপুনি সিদ্ধভাৱে চলিলে মোৰ ঈশ্বৰে আশীৰ্বাদ দিবৰ বাবে প্ৰস্তুত আছে। কিমান আশীৰ্বাদ দিব? বহুত আশীৰ্বাদ দিব। 13 বছৰ আগতে যোছেফ এজন দাস আছিল। 13 বছৰ পাছত যোছেফ এখন দেশৰ ওপৰত শাসনকৰ্তা হ'ল। তেওঁ নিজৰ আত্মিকতাক ৰক্ষা কৰি নিজৰ বিশ্বাসক ধৰি ৰাখি একোৰে সৈতে আপোচ নকৰাকৈ ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি এক উত্তম শাসন যোছেফে কৰিব পাৰিলে। ফলস্বৰূপ দেশৰ লোকবিলাকে যেতিয়ালৈকে যোছেফ আছিল তেতিয়ালৈকে পৰিপূৰ্ণতাৰে থাকিল, শান্তিৰে থাকিল, আকালৰ সময়তো পেট ভৰাই খাবলৈ পালে। যোছেফক দেখি সেই ৰজাজন কিমান যে আনন্দিত হৈছিল চাগৈ। এনেকুৱা এজন ব্যক্তি আছে কাৰণে আমাৰ দেশখন ভাল হৈ আছে। যোছেফৰ দেউতাক আৰু যোছেফৰ ককায়েকবিলাক সকলো এই দেশলৈ অহাৰ পিছত যোছেফক মাতি নি ফৰোনে কি কৈছিল জানেনে আপুনি? তোমাৰ দেউতা আৰু তোমাৰ পৰিয়ালৰ সকলো আহিলনে বাৰু? তেওঁলোকক আমাৰ দেশখনৰ উত্তম ভূমিভাগ আৰু উত্তম স্থান তুমি দি দিয়া। এই বুলি কোৱাত সেই দেশত ইজৰাইলী লোকসকলক, মানে জাকুবক আৰু জাকুবৰ পৰিয়ালক মিছৰ দেশৰ উত্তম স্থানসমূহ ফৰোনে দি দিলে। ইয়াৰ কাৰণ কোন? যোছেফ। সেই যোছেফ মৰি গ'ল। যোনে যোছেফৰ বিষয়ে জানিছিল সেই ৰজাজন মৰি গ'ল। প্ৰায় 350 বছৰ হৈ গ'ল যোছেফ মৰি যোৱা। অনুগ্ৰহ কৰি মন কৰিব, আদি পুস্তক আৰু যাত্ৰা পুস্তক নামৰ পুস্তকৰ মাজত, এই দুয়োখন পুস্তকৰ মাজত কেইবাশ বছৰ পাৰ হৈ গ'ল। কেইবাশ বছৰ পাৰ হৈ গ'ল। এই বিষয়টো নাপাহৰিব। নাইবা কিছু সময় পাৰ হৈ গ'ল। সেই সময় পাৰ হৈ যোৱাৰ পাছত আৰু ভালকৈ বুজিবলৈ হ'লে আব্ৰাহামৰ আৰু মুচিৰ জন্মৰ মাজত 300 বছৰতকৈও বেছি সময় পাৰ হৈ গ'ল। 300 বছৰতকৈও অধিক সময় পাৰ হৈ গ'ল। আৰু সঠিক সংখ্যা লাগে যদি প্ৰায় 370 বছৰ। আব্ৰাহামক ঈশ্বৰৰ দ্বাৰাই আমন্ত্ৰণ কৰা হোৱা সময়ৰ পৰা ধৰি মুচিৰ জন্মৰ সময়লৈকে মাজত প্ৰায় 360 বছৰৰ পৰা 70 বছৰ আছিল। ঠিক আছেনে বাৰু? আমি প্ৰধান বিষয়টো চাওঁ। যোছেফ মৰি গ'ল। যিয়ে যোছেফক জানিছিল সেই ফৰোনো মৰি গ'ল। তাৰ পাছত যোছেফৰ নাম বা বিশ্বাস বা যিকোনো কথা নজনা এজন দুষ্ট ফৰোন, এজন সম্ৰাট আহিল আৰু তেওঁ আহি ইছৰাইলী লোকসকলক বৰ কষ্ট দিলে, কঠিন পৰিশ্ৰম কৰোৱালে, তেওঁলোকক বৰকৈ কষ্ট দিলে, তেওঁলোকক পেট ভৰাই খাবলৈকো নিদিলে, তেওঁলোকক জিৰণিবিহীন কৰি পেলালে, তেওঁলোকৰ জীৱনবোৰ তেওঁ চেদেলি ভেদেলি কৰি পেলালে। সেইকাৰণে সেই সময় সংকটৰ সময় আছিল। সেই সময়ৰ শাসনকৰ্তা ফৰোন সম্ৰাটজন ভাল ব্যক্তি নাছিল। এনেকুৱা এজন দুষ্ট ৰজাই মিছৰ দেশত শাসন কৰাৰ সময়ত মুচি জন্ম হৈছিল। দ্বিতীয় সংকটৰ সময়ত, সংকটৰ সময় বুলি কিয় কোৱা হৈছে? সেই সময়ত ইজৰাইলী লোকসকলে বৰ উন্নতি কৰি আছিল। তেওঁলোকৰ বৃদ্ধি হৈ আছিল। তেওঁলোকক যিমান কষ্ট দিয়া হৈ আছিল সিমানেই তেওঁলোকে উন্নতি কৰি আছিল। এইদৰে বৃদ্ধি হৈ যোৱাৰ কাৰণে ফৰোনে কি কৰিলে জানেনে? এটা আদেশ দিলে। ৰজাই দিয়া সেই আদেশটো হৈছে
ইছৰাইলী লোকসকলৰ মাজত ল'ৰা সন্তান জন্ম হ'লে তাক মাৰি পেলাবা। ল'ৰা সন্তান জন্ম হ'লেই লগে লগে মাৰি দিবা। কেনেকৈ মাৰিব লাগে? নীল নদীত সন্তানটো পেলাই দিবা। জীৱিত সন্তানটোক নীল নদীত দলিয়াই পেলাই দিবা। এইদৰে নীল নদীত দলিয়াই দিলে, বন্ধু, নীল নদীখন সেই সময়ত ঘঁৰিয়ালৰ কাৰণে বিখ্যাত আছিল। ইজৰাইলৰ সন্তানবিলাকক এইদৰে নীল নদীত দলিয়াই দিলে, বাছ, ঘঁৰিয়ালে আহি জোৰকৈ সন্তানটোক ধৰিলে, সেই স্থানৰ পানী সম্পূৰ্ণ তেজেৰে ৰঙা হৈ গ'লে ফৰৌনৰ সৈনিক আৰু লোকসকলে তাক দেখি তেওঁলোকে বৰ হাঁহিছিল। ইছৰাইলী লোকসকলৰ তেজ দেখি তেওঁলোকে হাঁহিছিল। বহু বছৰৰ পাছত সেই নীল নদীৰ পানীয়েই তেজৰ নিচিনা যেতিয়া ৰাঙলী হৈ পৰিল, ফৰৌনে ভয় খালে, ফৰৌনে কান্দিলে, ফৰৌনৰ লোকবিলাকেও কান্দিলে। যি কাৰণে ফৰৌন আৰু তেওঁৰ লোকবিলাকে এটা সময়ত হাঁহিছিল, তাকেই আধাৰ কৰি ঈশ্বৰে কি কৰিলে জানেনে? তেওঁলোকক কান্দিবলগীয়া কৰিলে। প্ৰিয় ভাই ভনীসকলো শুনক, আজি যি বিষয়ে আপুনি আনন্দিত, যি বিষয়ে আজি আপুনি সুখী, যি বিষয়ত আজি আপুনি আশ্বস্ত, যিহৰ কাৰণে আজি আপুনি অহংকাৰ কৰিছে, সেই কাৰণেই এদিন আপুনি কান্দিব লাগিব। আপোনাৰ আনন্দত, আপোনাৰ সুখত, আপোনাৰ সমৃদ্ধিত ঈশ্বৰ যদি লগত নাই আৰু যদি তাত কেৱল পাপহে আছে, তেন্তে শুনক, যি পাপে আজি আপোনাক আনন্দ দি আছে, সেই পাপে, যি পাপ কৰ্মটো আজি আপোনাক ভাল লাগি আছে, সি এদিন আপোনাক কন্দুৱাব। এদিন সি আপোনাক ধ্বংস কৰি পেলাব। সি এদিন আপোনাক মূৰ তুলিব নোৱাৰা কৰিব। এদিন আপুনি মূৰ তল কৰিব লগা হ'ব। ইমানেই নহয়, বহুতো সময়ত মাৰ খাবলগীয়া অৱস্থা কৰিব। সেইদিন অহাৰ আগতেই নিজৰ জীৱন শুধৰণি কৰক। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ। আমাৰ জীৱনত সংকট আছে, বিপদৰ সময় আছে, বিপৰীত পৰিস্থিতি, বিপৰীত পৰিৱেশ, বিপৰীত বুদ্ধিৰ লোক আমাৰ মাজত আমাৰ জীৱনত থাকি পিতৃ আমাক শান্তিৰহিত, সুখ নোহোৱা, মিলাপ্ৰীতি নোহোৱা, অস্বাস্থ্যকৰ, আৰ্থিকভাৱে দুৰ্বল কৰোতা লোক আমাৰ জীৱনত আছে। তেওঁলোকৰ বিষয়ে চিন্তা কৰিলে, বিবেচনা কৰিলে পিতৃ শাৰীৰিকভাৱে আৰু মানসিকভাৱে ভাঙি পৰা বহুতো লোক আছে। কিন্তু আজি আপুনি স্পষ্টকৈ কথা ক'লে, দাস হিচাপে সেই দেশত যোচেফে ভৰি দিয়া স্বত্তেও তেওঁৰ আশে পাশে থকা সকলো লোক অপৰিচিত আছিল যদিও আপোনাৰ মতে চলা যোচেফে কেনেকৈ নিজৰ কাম কৰা স্থানত উন্নতি কৰিলে, সেই দেশত শাসন কৰোতা প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিলে, তাৰ আঁৰত থকা বিষয়টো হৈছে সততা আৰু তেওঁৰ লগত আপুনি থকাটো। পিতৃ, যেনেকৈ যোচেফক দিয়া কাৰ্যটো যোচেফে ধাৰ্মিকতাৰে সিদ্ধ কৰিলে আৰু সততাৰ জীৱন তাত আছিল, তেনেকৈয়েই আমাক যি কাম কৰিবলৈ দিয়া হৈছে তাক আমিও সততাৰে, নিপুণতাৰে সৈতে ভালদৰে যাতে আমি কৰিব পাৰোঁ, তেনে অনুগ্ৰহ দিয়ক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।